লখিমপুৰ জিলাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত বিধায়ক ভৰত নৰহৰ সংবাদমেল 23 তাৰিখে গোগামুখৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ আৰম্ভ হ'ব এই যাত্ৰা। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি ভৰত নৰহে প্ৰকাশ কৰিলে ক'ত কেনেকৈ আগবাঢ়িব এই যাত্ৰা। পুৱা 8 বজাত পদুমণি থানৰ পৰা বাছেৰে আৰম্ভ হ'ব ৰাহুলৰ যাত্ৰা। 8:30 মানত চৰাইমৰীয়াত থকা সাধনী প্ৰতিমূৰ্তিত মালা অৰ্পণ। 9 মান বজাত লখিমপুৰ টাউনৰ মাজেৰে পদযাত্ৰা আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে। 10:30 বজাত পহুমৰাত লাচিতৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে উপস্থিত হ'বগৈ লালুকত পদযাত্ৰা কৰাৰ পিছত ৰাওনা হ'ব ইটানগৰলৈ। আনহাতে 12:30 বজাত লালুকত সংবাদমেল সম্বোধন কৰি জয়ৰাম ৰমেশ জিতেন্দ্ৰ সিং আদি বহু কেইগৰাকী কংগ্ৰেছ নেতাই টাউনতো ৰেলী মানে স্বতঃস্ফূৰ্ত পাহাৰী। এতিয়া আমি এটা খবৰ পাইছোঁ যে বিজেপি চৰকাৰখনে কেনেকৈ এইটো মানে ৰেলীটো এটা ধৰ্মীয় ক্ষেত্ৰত লৈ যাব পাৰে, তাৰ কাৰণে তেখেতলোকে সহযোগিতা আগবঢ়াইছে। তেখেতলোকেও মানে বিচাৰিছে যে এইটো এটা ধৰ্মৰ লাইনত গুচি যাওক। সেইকাৰণে তেখেতলোকে কিছুমানো তেখেতলোকৰ ফালৰ পৰা দিব খুজিছে, যিটো আমি বিচৰা নাই। তেখেতে এক্টিভিটিজ কৰি আছে আৰু তেনেকৈ ৰেলীটো ফ্লগ কৰিব পাৰে, ধৰ্ণা দিব পাৰে, প্লে কাৰ্ড দেখাব পাৰে। তাৰ কাৰণে ফাইনেন্স কৰিছে বিজেপিৰ নেতাসকলে, যাতে আমি বিভিন্ন জেগাত আমাৰ ইনফৰমেশ্যন আহিছে যে এনেকুৱা কিছুমান জাতীয় সংগঠন বা কিছুমান সংগঠনক লগাই কেনেকৈ প্লে কাৰ্ড দিব পৰা যায়, ফ্লগ মানে ডাইভাৰ্ট কৰিব পৰা যায়, তাৰ কাৰণে তেখেতলোকে ফাইনেন্স কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা 14 জানুৱাৰীৰ পৰা মণিপুৰৰ ইম্ফলৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছে আৰু যোৱাকালি আমাৰ অসমত প্ৰৱেশ কৰিছে এই যাত্ৰাই। আৰু আজি এই যাত্ৰা আমাৰ মাজুলীৰ পৰা আৰম্ভ হ'ব। মাজুলীৰ পৰা সোণাৰী চাপৰি, ঢকুৱাখানা, ঘিলামৰা হৈ গোগামুখত আহি পাবহি আৰু আজি ৰাতি গোগামুখতে নিশাটো কটাব। তাৰপিছত কাইলৈ ৰাতিপুৱাই আমাৰ বিশেষকৈ লখিমপুৰ জিলাৰ পদুমণি মন্দিৰৰ পৰা এই যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এজন সৰ্বভাৰতীয় নেতাই পদযাত্ৰা কৰিব প্ৰায় 5 কিলোমিটাৰ। এইখানে আমি সকলো শ্ৰেণীৰ ৰাইজৰ পৰা আমি সমৰ্থন বিচাৰিছোঁ, সহায় সহযোগিতা আমি কামনা কৰিছোঁ, যাতে আপোনালোকো আমাক এই কাইলৈৰ যিটো পদযাত্ৰা হ'ব তাত যাতে আমি সফল হ'ব পাৰোঁ। আৰু কাইলৈ মই আনুষ্ঠানিকভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ যে কালিলৈ প্ৰায় 12:30 বজাত লালুকত এখন সাংবাদিক মেল আমি আয়োজন কৰিছোঁ। এই সাংবাদিক মেলত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আধাৰ সম্পাদক জয়ৰাম ৰমেশ, আধাৰ সম্পাদক জিতেন্দ্ৰ সিং, অসমৰ তত্ত্বাৱধায়ক আৰু অন্যান্য নেতাসকলে মানে তাত বাক্য আগবঢ়াব। এইকাৰণে আপোনালোক কালি 12:30 বজাত 12:30 সময়টো অলপ অগা পিছা হ'ব পাৰে। 12:30 ৰাহুল গান্ধী প্ৰেছটো সম্বোধন নকৰে, মানে মই জনামতে জয়ৰাম ৰমেশ তাত আমি এনেই 12টা বজাত দিছে, কিন্তু 12টা বজাত হয়তো আমি অলপ টাইমটো ইফাল সিফাল হ'ব পাৰে। এতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাহিৰে বেলেগ কমেণ্ট দিব নোখোজোঁ। তাৰমানে কিবা যদি কাৰোবাৰ প্ৰতিবাদ কৰিবলৈ কিবা আছে যে কালিৰ দিনটো কিয়, বেলেগ দিনা কৰক, আজি কৰক, কাইলৈ কৰক। কালিৰ দিনটো হৈছে আমি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰণে ৰাহুল গান্ধী আহিব। কালিৰ দিনটো কিয় টাৰ্গেট লৈছে, সেইটো তাৰমানে চৰকাৰে উচতনি দিছে সিহঁতক বা বিজেপিয়ে উচতনি দিছে। আৰু ৰাস্তা যদি বেয়া তাত বিজেপি চৰকাৰ দায়ী হ'ব, অকল MLA দায়ী নহয়। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্লে কাৰ্ড বনাব লাগে, ৰাহুল গান্ধীৰ বিৰুদ্ধে প্লে কাৰ্ড কিয়? বা MLA কাৰ্ড প্লে কাৰ্ডটো বনাব লাগে আমাৰ লখিমপুৰৰ MPৰ বিৰুদ্ধে, আমাৰ লখিমপুৰৰ মন্ত্ৰী ইনচাৰ্জ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ বিৰুদ্ধে দিব লাগে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিব লাগে। সেইকাৰণে এইবিলাক চব এইটো ৰাজনৈতিক যিমানে অভিয়ন্তি নকৰক, যিমানে এই নকৰক, আমাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আমি ছাকচেছ কৰিম আৰু এইটো ৰাইজৰ ন্যায়ৰ কাৰণে আমি এই যাত্ৰাটো আমি উলিয়াইছোঁ। বোলে ক'ৰবাত পাৰ্মিশ্যন লাগে নেকি? ৰাহুল গান্ধী ডাঙৰীয়া দেশৰ এজন সৰ্বোচ্চ পৰ্যায়ৰ নেতা, যিজন নেতাই
4180 কিলোমিটাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়িলে তাত ক'তো অসুবিধা নাই, কিন্তু অসমত খোজকাঢ়িবলৈ পাৰ্মিশ্যন দৰকাৰ হৈছে। যোৰহাটত এইফালে যাব খুজিছে, আপুনি কোনোবা এটা ৰাস্তা দি যাব খুজিছে, তাত কি আপুনি বাধা দিব পাৰে নেকি? আমিতো তেখেতে বন্দুক লৈতো আগবঢ়া নাই, সেই ন্যায়ৰ কাৰণে যুদ্ধ দিছে। এজন নেতাৰ লগত 20, 30, 40 হাজাৰ মানুহ যাবই, ৰাহুল গান্ধী পৰ্যায়ৰ নেতাৰ লগত। কিন্তু তেখেতলোকে ঠিক ঠাক কৰক। তেখেতলোকৰ ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ইমান ডাঙৰ পুলিচ, স্মাৰ্ট পুলিচ আছে বুলি কয়, তেখেতলোকে ঠিক ঠাক কৰক। কিন্তু তেখেতলোকে আমাক এনেকুৱা দেখাইছে, আমি যিফালে যাব খুজিছোঁ সেইটো বাধা দিব খুজিছে। লখিমপুৰলৈকে বাছেৰে যাত্ৰা কৰিব আৰু লখিমপুৰ টাউন সোমোৱাৰ লগে লগে আমাৰ মধ্যমীয়া যিটো চেক গেট আছে, এই চেক গেটৰ পৰা পদযাত্ৰা আৰম্ভ হ'ব। তাৰ মাজত আমি এই পদুমণি মন্দিৰৰ পিছত আমাৰ যিটো বাইপাছত সতী সাধনী যিটো আমাৰ প্ৰতিমূৰ্তি আছে, তাত মাল্য প্ৰদান এটা কাৰ্যসূচী আছে। তাৰপিছত মধ্যমীয়া চেক গেটত আহি উপস্থিত হ'ব। তাৰপৰা পদযাত্ৰা আৰম্ভ হ'ব প্ৰায় 5 কিলোমিটাৰ। আৰু এই পদযাত্ৰাৰ পিছত যেতিয়া আমি ৰঙা নদী পাৰ হৈ বহুমৰা তিনিআলিত লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি আছে, তাতো মাল্য প্ৰদান কৰাৰ এটা কাৰ্যসূচী ৰখা হৈছে। তাৰপিছত বহুমৰাৰ পৰা নাওবৈচা লালুকলৈ যাওঁতে নাওবৈচাত আমাৰ বিৰচা মুণ্ডাৰ যিটো প্ৰতিমূৰ্তি আছে আমাৰ মুক্তিযুঁজাৰু, তাতো মাল্য প্ৰদান কৰাৰ কাৰণে এটা কাৰ্যসূচী ৰখা হৈছে। তাৰপিছত লালুকত আহি উপস্থিত হ'বই। লালুকত দিনৰ আহাৰ গ্ৰহণ কৰাৰ কাৰ্যসূচী তাত ৰখা হৈছে। আৰু এই দিনৰ আহাৰ কাৰ্যসূচী চলি থকাৰ মাজতে আমাৰ তাতে এখন সাংবাদিক মেল আমি আয়োজন কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী, এইটো আমি এই শব্দটো এজন মুখ্যমন্ত্ৰীৰ মুখত শুবা নাপায় আৰু তেওঁ আমি গৰিহণা দিছোঁ। এটা সম্প্ৰদায়ৰ নাম লৈ পেলাই এই যাত্ৰাটো আমি ভাৰত জোৰো ন্যায় যাত্ৰা কোনো জাতি ধৰ্ম সম্প্ৰদায়ক আমি নেতৃত্ব দি পেলাই এই যাত্ৰা আমি ওলোৱা নাই। এইটো আমি গোটেই ভাৰতবৰ্ষৰ কাৰণে, সকলো শ্ৰেণী জনসাধাৰণৰ কাৰণে, সকলো ধৰ্মৰ মানুহৰ কাৰণে ভাৰত জোৰো ন্যায় যাত্ৰা। ইয়াত কোনো এটা জাতি জনগোষ্ঠীৰ এই নাই। আৰু এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা শব্দ শুবা নাপায়। আমি এইটো গৰিহণা দিছোঁ। তেওঁ এইটোৱেই নহয় যে আমাৰ গোটেই এই প্ৰগ্ৰেমটো ভাৰত জোৰো ন্যায় যাত্ৰাটো বিফল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চেষ্টা চলাইছে, কিন্তু তেওঁলোকে চৰকাৰ ছাকচেছ হোৱা নাই। আমাৰ লখিমপুৰতো কাইলৈ কি কৰিছে, আপোনাৰ মহিলাসকলক চব পঞ্চায়ত অফিচলৈ মাতি পঠিয়াইছে যে লোনৰ কাৰণে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সকলো মহিলা মানে পঞ্চায়ত অফিচলৈ আহিব লাগে কাইলৈ। তাত কালিৰ দিনটো তেওঁলোকে লোৱাৰ অৰ্থ এইটোৱেই যে মানে যাতে আমাৰ কাৰ্যসূচীত যাতে মহিলাসকলে যাতে আহিব নোৱাৰে বা পাৰ্টিচিপেট কৰিব নোৱাৰে। যোৰহাটতো এনেকুৱা তেওঁলোকে চেষ্টা চলাইছিলে, কিন্তু এই চেষ্টা তেওঁলোকে পাৰা নাই, মানে ছাকচেছ হোৱা নাই। এইখানে এইটো ছাকচেছ নহয়, কাৰণ ভাৰত জোৰো ন্যায় যাত্ৰা এইটো আমি ৰাইজৰ ন্যায় বিচাৰি, সকলো শ্ৰেণীৰ ৰাইজৰ ন্যায়ৰ কাৰণেই যাত্ৰাটো ওলোৱা হৈছে। ইয়াত আগতে মই কৈছোঁ যে ইয়াত কোনো পলিটিকেল আমাৰ এজেণ্ডা নাই, ইলেকশ্যন এজেণ্ডা এতিয়া নাই। এই যাত্ৰা শেষ হোৱাৰ পিছতে আমি পলিটিকেল যাত্ৰা কৰিম বা পলিটিকেল মিটিং আমি পাতিম।